নমস্কাৰ বন্ধু-বান্ধৱীসকল আমাৰ চেনেল জ্ঞানটেক ফুল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সো আজি আমি আলোচনা কৰিম আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ আৰু এইখন কোৱেশ্চন পেপাৰ বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো ভালকৈ চাব অলপ স্কিপ নকৰিব। সো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। ইয়াৰে প্ৰথমটো কোৱেশ্চন আছিলে আপোনাৰ ৰিজনিংৰ ওপৰত। ইয়াত সুধিছে যে ৰমেশ ৱাক্স 10 কিলোমিটাৰ ইন ফ্ৰণ্ট এণ্ড 10 কিলোমিটাৰ টু দি ৰাইট দেন এভৰি টাইম টাৰ্নিং লেফট হি ৱাক্স 5 kilometer, 15 kilometer and 15 kilometer respectively. How far is he now from the starting point? গতিকে যিখিনি কথা কৈছে আমি হেতু ড্ৰ কৰিম এতিয়া যে ৰমেশে 10 কিলোমিটাৰ ষ্টাৰ্টিং পইণ্টৰ পৰা 10 কিলোমিটাৰ ফ্ৰণ্টৰ পিনে গৈছিলে তাৰ পিছত আকৌ 10 কিলোমিটাৰ ৰাইটৰ পিনে গৈছিলে তাৰ পিছত 5 কিলোমিটাৰ লেফটৰ পিনে গৈছিলে তাৰ পিছত আকৌ 15 কিলোমিটাৰ লেফটৰ পিনে গৈছিলে তাৰ পিছত আকৌ 15 কিলোমিটাৰ লেফটৰ পিনে গৈছিলে গতিকে বৰ্তমান পজিশনটো হ'ল ৰমেশৰ এইটো গতিকে ইয়াতে উলিয়াব কৈছে যে ষ্টাৰ্টিং পইণ্টৰ পৰা ৰমেশৰ বৰ্তমানৰ দূৰত্বটো কিমান যেটো এইখিনি দূৰত্ব আমি জানো যে যেটো এইখিনি 10 কিলোমিটাৰ আছে গতিকে এইখিনো 10 কিলোমিটাৰ হ'ব গতিকে এইখিনি দূৰত্ব উলিয়াৰ কাৰণে আমি কি কৰিব লাগিব 15 - 10 কৰিলে আমি এইখিনি দূৰত্ব পাই যাম গতিকে 15 - 10 অৰ্থাৎ 5 কিলোমিটাৰ হ'ব ৰিকোয়াৰ্ড এনসাৰ গতিকে ইয়াৰে অপচন বি হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন ইফ D, E and F are three midpoints of the sides of BC, CA and AB of triangle ABC. The area of DEF is 4 cm square. Then the area of ABC will be. গতিকে ABC ত্ৰিভুজৰ DEF midpoint হয় আৰু DEF ৰ এৰিয়া 4 cm দিয়া আছে গতিকে আমি উলিয়াব লাগে যে ABC ত্ৰিভুজৰ এৰিয়া কিমান গতিকে ABC ত্ৰিভুজৰ DEF midpoint এই midpoint লগ লাগি প্লাই যেটো ত্ৰিভুজ হৈছে এই ত্ৰিভুজটোৰ এৰিয়া দিয়া আছে যেটো আমি জানো যে এৰিয়া অফ ABC equal to 4 into area of DEF এইটো এটা থিওৰামে হয় যেহেতু DEF ABC ত্ৰিভুজৰ midpoint গতিকে ABC ত্ৰিভুজৰ এৰিয়া DEF ত্ৰিভুজৰ 4 গুণ হ'ব গতিকে ইয়াৰ এনসাৰটো হ'ব এতিয়া 4 into যেটো DEF ৰ এৰিয়া 4 দিয়া আছে 4 গতিকে এনসাৰটো হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি 16 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন if the circumference of a circle is reduced by 50% then the area of the circle will reduce by যদি এটা বৃত্তৰ পৰিধি 50% ৰিডিউস হয় তেতিয়া হলে বৃত্তটোৰ এৰিয়া কিমান শতাংশ ৰিডিউস হ'ব যেটো আমি জানো যে এটা বৃত্তৰ যদি ব্যাসাৰ্ধ r হয় তেতিয়া হলে বৃত্তটোৰ পৰিধি হ'ব টুৱাইস পাই r আৰু ইয়াত যেটো 2 আৰু পাই কনস্ট্যান্ট হয় গতিকে যদি 50% পৰিধি যদি ৰিডিউস হয় তেতিয়া হলে r হে ৰিডিউস হ'ব গতিকে নতুন পৰিধিটো হ'ব টুৱাইস পাই r/2 এটো হল নতুন পৰিধি বৃত্তটো যদি 50% ৰিডিউস হয় যেটো 50% মানে হল 50 divided by 100 অৰ্থাৎ 1/2 গতিকে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব r/2 যদি 50% ৰিডিউস হয় গতিকে তাৰ এৰিয়া হ'ব এতিয়া নতুন বৃত্তটোৰ পাই r/2 হোল স্কয়াৰ এটো হল নতুন বৃত্তটোৰ এৰিয়া আকৌ আগৰ বৃত্তটোৰ এৰিয়া আছিল পাই r স্কয়াৰ এতিয়া কিমান শতাংশ ৰিডিউস হ'ব হেতু উলিয়াৰ কাৰণে পাই r স্কয়াৰ মাইনাস পাই r/2 হোল স্কয়াৰ ডিভাইড বাই পাই r স্কয়াৰ ইনটু 100% কৰিব লাগিব তেতিয়া আমি কিমান শতাংশ ৰিডিউস হ'ব আমি হেতু ইয়াৰ পৰা ক্যালকুলেট কৰিব পাৰিম গতিকে ইয়াৰ এনসাৰটো হ'ব পাই r স্কয়াৰ
minus pi r square by 4 divided by pi r square into 100% equal to hobo 4 pi r square minus pi r square divided by 4 divided by pi r square into 100 ইয়াৰ পৰা pi r square cancel যাব গতিকে ইয়াত থাকিব 3/4 into 100% গতিকে ইয়াৰ পৰা আমি ক্যালকুলেট কৰিব পাৰিম 4 কিমান বাৰ যাব ইয়াতে 25 বাৰ যাব এতিয়া 25 into 3 মানে হল 75% গতিকে आंसर হ'ব ইয়াতে অপচন ডি 75%. Next question, on a sum of money, if the difference between simple interest and compound interest both at 10% is rupees 10 in 2 years, what is the principal amount? গতিকে ইয়াতে জাস্ট আমাক উলিয়াব কৈছে প্ৰিন্সিপাল এমাউন্ট আৰু ইয়াৰ কাৰণে এটা শৰ্টকাট ফৰ্মুলা আছে মই এই ফৰ্মুলা দি ইয়াত ক্যালকুলেট কৰিম সো সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট 2 বছৰৰ কাৰণে তাৰ ডিফাৰেন্সটো হল t equal to p into r by 100 এটো হল 2 বছৰৰ কাৰণে সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ ডিফাৰেন্সৰ ফৰ্মুলা d মানে হল ডিফাৰেন্স p মানে হল প্ৰিন্সিপাল এমাউন্ট r মানে হল ইয়াতে ইন্টারেস্টৰ ৰেট ডিভাইড বাই 100 হোল স্কয়াৰ গতিকে ইয়াতে ডিফাৰেন্স দিয়া আছে 10 দিয়া আছে rupees 10 গতিকে হ'ব ইয়াত 10 হ'ব ইকুৱেল টু p ভ্যালু উলিয়াব কৈছে r ৰ ভ্যালু দিয়া আছে both at 10% বুলি দিয়া আছে গতিকে r মানে হ'ব 10 ডিভাইড বাই 100 ইপিনে হোল স্কয়াৰ হ'ব গতিকে ইয়াতে 0 ক্যান্সেল যাব গতিকে ইয়াতে হ'ব 10 ইকুৱেল টু p into 1/10 হোল স্কয়াৰ অৰ্থাৎ p মানে হ'ব equal to 10 into 100 অৰ্থাৎ হ'ব 1000 গতিকে ইয়াৰ এনসাৰটো হ'ব অপচন সি rupees 1000. Next question, a train leaves Jorhat at 5 am and reaches Guwahati at 11 am. Another train leaves Guwahati at 5:30 am and reaches Jorhat at 11:30 am. What time the two trains cross each other? It's a common critical question হয় so ইয়াতে আমি প্ৰথমতে ক্যালকুলেট কৰিব লাগিব যে 5 am ৰ পৰা 11 am লৈকে কিমান টাইম লাগিছে 6 আৱাৰ্স লাগিছে আৰু 5:30 পৰা 11:30 লৈকে কিমান আৱাৰ্স লাগিছে 6 আৱাৰ্স লাগিছে অৰ্থাৎ যোৰহাটৰ পৰা এখন ট্ৰেইন গৈছে গুৱাহাটী লৈকে 5 am ত টাইম লাগিছে 6 আৱাৰ্স আৰু গুৱাহাটীৰ পৰা যোৰহাটলৈকে গৈছে 5:30 ট্ৰেইনখন ষ্টাৰ্ট হৈছে আৰু টাইম লাগিছে 6 আৱাৰ্স গতিকে আমি যোৰহাটৰ পৰা গুৱাহাটীলৈকে আমি টোটাল ডিসটেন্সটো ধৰি লৈছো যে x বুলি ধৰি লৈছো এতিয়া যেটো 6 আৱাৰ্স লাগিছে গতিকে প্ৰথম ট্ৰেইনখনৰ স্পিড কিমান হ'ব x ডিভাইড বাই 6 যেটো 6 আৱাৰ্স লাগিছে যেটো দূৰত্ব আছে x গতিকে প্ৰথম ট্ৰেইনখনে ইমান বেগেৰে গৈছে যোৰহাটৰ পৰা গুৱাহাটীলৈকে আকৌ সেকেন্ড ট্ৰেইনখনে কিমান স্পিডত যাব এই একেটা টাইমত স্পিডত যাব x ডিভাইড বাই 6 হ'ব যেটো দূৰত্ব x আৰু টাইম লাগিছে 6 আৱাৰ্স দ্বিতীয়খন ট্ৰেইনখনে ইমান স্পিডত গৈছে এতিয়া যেটো প্ৰথম ট্ৰেইনখনে 5 am ত যোৱা ষ্টাৰ্ট কৰিছে আৰু দ্বিতীয় ট্ৰেইনখনে 5:30 am ত যোৱা ষ্টাৰ্ট কৰিছে গতিকে এই 30 মিনিটছত মানে 5:30 পোৱালৈকে এই ট্ৰেইনখনে 30 মিনিটছত যিখিনি দূৰত্ব অতিক্ৰম কৰিব সেই দূৰত্বখিনি কিমান হ'ব 5:30 কিমান দূৰত্ব অতিক্ৰম কৰিব প্ৰথম ট্ৰেইনখনে x by 6
ইনটু যেটো 30 মিনিটস মানে হল 1/2 আৱাৰ্ছ বুলি লিখিব পাৰো গতিকে 1/2 গতিকে ইমান দূৰত্ব অতিক্ৰম কৰিব প্ৰথম ট্ৰেইনখনে 5:30 পলৈকে গতিকে ৰিমেইনিং কিমান ডিসটেন্স অতিক্ৰম কৰিবলৈ থাকিব 5:30 পিছত সেইখিনি হ'ব x minus x/6 into 1/2 গতিকে এইখিনি দূৰত্ব 5:30 পিছত দুখন ট্ৰেইনে অতিক্ৰম কৰিবলৈ থাকিব গতিকে এতিয়া আমি উলিয়াব লাগিব যে x minus x/6 into 1/2 গতিকে এইটো হল যিখিনি ডিসটেন্স ৰিমেইনিং ডিসটেন্স আছে 5:30 পিছত দুখন ট্ৰেইনে অতিক্ৰম কৰিবলগীয়া ডিসটেন্স ইয়াৰ পিছত মান ডিভাইডেড বাই আমি কৰিব লাগিব যে ৰিলেটিভ স্পীড কিমান দুখন ট্ৰেইনৰ মান ডিভাইডেড বাই x ডিভাইড বাই 6 প্ৰথম ট্ৰেইনখনৰ স্পীড আছিল x/6 আৰু দ্বিতীয়খন ট্ৰেইনৰ স্পীড আছিল x/6 যেটো দুখন ট্ৰেইনে এপ্ৰোচ কৰি আছে গতিকে ৰিলেটিভ স্পীড হ'ব এটো প্লাস হ'ব গতিকে এইটো হল at 5:30 pm ত হিয়তে লগ লগা টাইমটো গতিকে কিমান টাইমত হিয়তে লগ লাগিব এই টাইমটো ইখিনি ক্যালকুলেশন কৰিলে আমি এই মিড পইণ্টটো পাই যাম গতিকে ইয়াৰ পৰা আমি ক্যালকুলেট কৰিব লাগিব জাস্ট গতিকে ইয়াতে ক্যালকুলেট কৰিলে হ'ব 12 to 11 x হ'ব ডিভাইড বাই ইয়াতে হ'ব twice x/6 হ'ব গতিকে এটো ক্যালকুলেট কৰিলে আমি পাম 33 ডিভাইড বাই 12 আমি পাম গতিকে ইমান আৱাৰ্ছ হল টাইম লাগিব অৰ্থাৎ ইমান আৱাৰ্ছ মানে কিমান হ'ব 33 ডিভাইড বাই 12 আমি যদি এইটো মিনিটত লৈ যাওঁ তেতিয়া হলে কিমান হ'ব 60 দি মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হলে কিমান হ'ব 12 5 গুণ 60 গতিকে কিমান হ'ব 165 মিনিটস হ'ব গতিকে ইমান মিনিটস মানে কিমান 120 মানে হল 120 মিনিটস মানে হল 2 ঘন্টা গতিকে 120 মাইনাস কৰিলে কিমান থাকিব 45 থাকিব গতিকে টাইমটো হ'ব 2 hours 45 মিনিটৰ পিছত হিয়তে ট্ৰেইন দুখন লগ লাগিব ক্ৰস কৰিব মানে গতিকে 5:30 পিছত গতিকে 5:30 এটা টাইমটো আছিল 5:30 দুখন ট্ৰেইন স্টাৰ্ট কৰিছিল গতিকে 5:30 প্লাস কিমান হ'ব 2 hours 45 minutes ইয়াতে এড কৰিলে আমি পাম 8 hours 8:15 am ত ট্ৰেইন দুখনে কি কৰিব লগ লাগিব গতিকে এনসাৰ হ'ব অপচন বি 8:15 am ত ট্ৰেইন দুখন কি হ'ব এটাই আনটোক ক্ৰস কৰিব গতিকে এইটোৱে হল ৰিকোয়াৰ্ড এনসাৰ Next question, A can do a piece of work in 12 days and B can do it in 24 days. They started the work together. Calculate the number of days to complete the work. গতিকে A এটা কাম 12 দিনত কৰিব পাৰে আৰু B হে একেটা কাম 24 দিনত কৰিব পাৰে যদি দুজনে একেলগে কাম কৰে তেতিয়া হলে হে কামটো কিমান দিনত কমপ্লিট কৰিব পাৰিব সো ইয়াৰ কাৰণে এটা শৰ্টকাট ফৰ্মুলা আছে গতিকে নাম্বাৰ অফ ডেজ টু মাল্টিপ্লাই কৰিব লাগিব প্ৰথমতে গতিকে 12 into 24 divided by 12 plus 24 গতিকে এইটো ক্যালকুলেট কৰি আমি আনসাৰটো পাই যাম গতিকে কিমান হ'ব আনসাৰ 12 into 24 divided by 24 আৰু 12 multiply 36 গতিকে 12 3 গুণ 36 3 8 গুণ 24 গতিকে আনসাৰ হ'ব 8 days option A Next question, if rupees 2600 is divided among the persons A, B and C in the ratio 1/2:1/3:1/4 respectively, how much B gets? যদি rupees 2600 A, B আৰু C মাজত 1/2:1/3:1/4 অনুপাতত ভগাই দিয়া হয় তেতিয়া হলে B এ কিমান অংক পাব সো ইয়াতে আমি কি কৰিব লাগিব প্ৰথমে ধৰিব লাগিব ধৰা হল A অংক 1/2x B অংক 1/3x আৰু C অংক 1/4x গতিকে
বি এ কিমান অংক পাব বি এ পাব 2600 into 1/3x divided by 1/2x plus 1/3x plus 1/4x গতিকে ইয়াতে x x কেনসেল যাব ওপৰ x আৰু তলৰ x গতিকে থাকিব 2600 into 1/3 divided by 1/2 plus 1/3 plus 1/4 গতিকে ইয়াতে নেক্সট হ'ব 2600 into 1/3 divided by ইয়াৰ এলসিএম হ'ব 12 হ'ব গতিকে ইয়াতে হ'ব 6 হ'ব প্লাস ইয়াতে হ'ব 4 হ'ব প্লাস আৰু ইয়াতে হ'ব 3 হ'ব গতিকে টোটাল হ'ব ইয়াতে 2600 into 1/3 divided by 13 divided by 12 হ'ব গতিকে 12 টো ওপৰত যাব আৰু 3 টো তলত আহিব গতিকে কিমান থাকিব এতিয়া 2600 into 12 টো ওপৰত যাব আৰু 3 টো তলত আহিব গতিকে কিমান থাকিব গতিকে 3 দি 4 বাৰ যাব 4 3 গুণ 12 13 দি এটো দুবাৰ যাব গতিকে হ'ব 200 গতিকে এনসাৰটো হ'ব 4 into 200 গতিকে হ'ব 800 গতিকে ইয়াৰে অপচনৰ ভিতৰত এনসাৰটো হ'ব অপচন বি ₹800 next question average 2 monthly pay of 5 brothers is ₹600 and if 2 brothers got a pay rise of ₹100 then the new average pay will be গতিকে 5 জন ভাইকৰ এভাৰেজ মান্থলি পে হ'ল ₹600 আৰু যদি দুজন ভাইকৰ পে 100 টাকৈ বৃদ্ধি পায় তেতিয়া হলে নতুন এভাৰেজ পে কিমান হ'ব যেহেতু এজন ভাইকৰ যদি 100 টকা বৃদ্ধি পায় তেতিয়া হলে দুজনৰ টোটাল কিমান বৃদ্ধি হ'ব 200 টকা বৃদ্ধি হ'ব গতিকে আমি এভাৰেজৰ ফৰ্মুলা জানো যেহেতু x5 অৰ্থাৎ 5 জন ভাইকৰ divided by 5 এভাৰেজ হ'ল 600 rupees দু দিয়া আছে গতিকে আমি ক্যালকুলেট কৰিব লাগে যে নিউ এভাৰেজ পে সাপোজ নিউ এভাৰেজ পে টো হ'ল x bar আমি লিখিব পাৰো এতিয়া যে x5 plus 200 যেটো দুজন ব্ৰাদাৰৰ 100 টাকাকৈ বৃদ্ধি পায় পে গতিকে টোটাল হ'ব 200 rupees হ'ব ডিভাইড বাই হ'ব 5 গতিকে ইয়াক ক্যালকুলেট কৰিলে আমি পাম x/5 divided by 5 plus 200 divided by 5 অৰ্থাৎ x/5 divided by 5 মানে আমি জানো যে 600 দিয়া আছে এতিয়া ইমান মানে হ'ব ক্যালকুলেট কৰিলে 40 হ'ব 40 হ'ল গতিকে টোটাল হ'ব 640 আৰু এইটো হ'ব নিউ এভাৰেজ পে 5 জন ভাইকৰ So yare answer to hobo option B ₹640 Next question G20 Summit 2019 was held in G20 Summit 2019 ক'ত অনুষ্ঠিত কৰা হৈছিল ইয়াৰ answer to হৈছে option B Osaka Next question Who is the director of Intelligence Bureau Intelligence Bureau director কোন হয় ইয়াৰ answer to হৈছে option C Arvind Kumar Next question Sri Rameswar Teli is Rameswar Teli kun hoy Option C is correct answer the Minister of State in Food Processing Ministry Next question Who has been awarded Padma Shri Award in 2019 2019 not Padma Shri Award কাক দিয়া হৈছিল ইয়াৰ answer to হৈছে option D Sri Uddhav Bharali Next question Riyan Parag is a Riyan Parag কোন হয় এজন ক্রিকেট প্লেয়ার হয় option B is correct answer Next question Village Rockstars was directed by Village Rockstars কোনে ডাইৰেক্ট কৰিছিল
ইয়াৰ এনসাৰটো হৈছে অপশন সি ৰীমা দাস নেক্সট কোৱেশ্চন হু ইজ নট এ মেম্বাৰ অফ বিমষ্টেক তলৰ কোনটো বিমষ্টেকৰ মেম্বাৰ নহয় ইয়াৰ এনসাৰটো হৈছে অপশন ডি ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হৈছে Council of States was renamed as your answer to is option C Rajya Sabha next question who cannot vote in the election of the President of India your answer to all option C elected member of Legislative Council next question The term monopoly is associated with your answer to all option D mixed economy next question which is not a union territory গতিকে এই গোটেই এখনে ইউনিয়ন টেৰিটৰি হয় গতিকে এই কোৱেশ্চনটোৱে ৰং হয় ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হ'ল who is the chairman of Rajya Sabha ৰাজ্যসভাৰ চেয়াৰম্যান কোন হয় এই এনসাৰটো হৈছে অপশন সি ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া নেক্সট কোৱেশ্চন হয় হোলছ ইন ওজন লেয়াৰ আৰ কজড বাই গতিকে ইয়াৰ এনসাৰটো হ'ল অপশন ডি CFC ক্লোৰ'ফ্লুৰ'কাৰ্বন নেক্সট কোৱেশ্চনটো হ'ল Which district of Assam has no international boundary? So your answer to all option C Tinsukia. Next question. Coin system was introduced by the coin system kone প্ৰচলন কৰিছিল your answer to all option C Suklen Mung. ইয়াৰ পিছত next question to all who wrote নামঘোষা নামঘোষা কোনে লিখিছিলে ইয়াৰ এনসাৰটো হ'ল অপশন এ শ্ৰী মাধৱদেৱ নেক্সট কোৱেশ্চন হু ৰোট কাৰেংগড় লিগিৰি এই কাৰেংগড় লিগিৰি কোনে লিখিছিলে ইয়াৰ এনসাৰটো হ'ল অপশন সি জ্যোতি প্ৰসাদ আগৰৱালা নেক্সট কোৱেশ্চনটো হ'ল হুম ভাস্কৰ বৰ্মা sent as ambassador to Harshvardhan. Your answer to all option D Hang Savega. Here we next question to all where was Madhavdev born? Madhavdev ko jodmo hoisile. Your answer to all option C Leteku Pukhuri. Here we next question to all Which Assamese film was released in 1935? Your answer to all option A Joymoti. Next question. If a large number of people are enclosed in a room, then your answer to all option C only carbon dioxide will increase or oxygen ki komi jabo. Next question. Your doctor gave you 7 capsules to be taken, one at 2 hours interval. How long the capsules last? গতিকে ডক্টৰে 7টা ক্যাপসুল 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিছে তেতিয়া হলে ক্যাপসুল কেইটা কিমান সময়ৰ পিছত খাই শেষ হ'ব হেতু উলিয়াব কৈছে গতিকে ইয়াতে আমি এনেকৈ উলিয়াব লাগিব যে ক্যাপসুল আছে 7টা 1 2 3 4 5 6 and 7 গতিকে 7টা ক্যাপসুল আছে সাপোজ প্ৰথম ক্যাপসুলটো এটা বজাত খাইছে তাৰ নেক্সট ক্যাপসুলটো খাব 2 ঘণ্টা মূৰত অৰ্থাৎ 3টাত খাব তাৰ নেক্সটটো খাব 5টা তাৰ নেক্সটটো 7 তাৰ নেক্সট 9 নেক্সট 11 আৰু নেক্সট 13 গতিকে হিয়তৰ মাজত সময়ৰ ব্যৱধান হ'ব 13 - 1 অৰ্থাৎ 12 আৱাৰ্স লাগিব ক্যাপসুল কেটা খাই শেষ হওঁতে গতিকে ইয়াৰে এনসাৰটো হ'ব অপশন সি 12 আৱাৰ্স ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হ'ল বাগৰুম্বা ইজ এ ডান্স অফ ইয়াৰ এনসাৰটো হ'ল অপশন সি বড়োছ
Next question. To insert 3 columns between column D and E, you will answer to all option B. Select column E. Next question. From which menu you can insert header and footer? The answer to all option B. View menu. Next question. A combination of row and column is called. The answer to all option D. Cell. Next question. Choose the word most similar in meaning. Fiasco. গতিকে fiasco similar word হল option D. Disaster. Next question. Choose the word nearly opposite in meaning. Prudent. The prudent or opposite hol option D. Foolish. Next কিছুমান অসমীয়া question আছে গতিকে এটা skip কৰিছো মই. Next question. On the basis of the relationship between first two words, you have to decipher the relationship of third word with the options given. So ইয়াতে দিয়া আছে 40 number. Sonitpur, Tezpur হয়. Dorong কি হ'ব? Option B, Mongolde হ'ব. Next question. Satyajit Roy, ফিল্মৰ লগত জড়িত গতিকে পিকাছো কিহৰ লগত জড়িত? Option A, painting লগত জড়িত. Next question. 3 words are given in each question which have something in common among themselves. Choose the most appropriate description about these 3 words. গতিকে এই তিনিটা ওয়ার্ডৰ কিমান হয় কিবা কমন আছে আৰু তাৰ ওপৰত ভিত্তি কৰি এটা appropriate word choose কৰিব আছে তলত দিয়া গতিকে ইয়াত দিয়া আছে 42 Bantus, Khasis, Mauris. গতিকে এইকেইটা হল option A, tribal groups. Next question. 43 coal, iron, mica. গতিকে এইকেইটা হল option D, minerals. Next question. Select the words which is least like the other words in the group. The কম হাদিছে থকা word to বাছি লব গৈছে তলৰ বিলাকৰ পৰা so ইয়াৰে প্ৰথম কোৱেশ্চনটো আছে 44 so ইয়াৰে কম হাদিছে থকা word to হৈছে option C, tomato. reason to হৈছে carrot, potato আৰু জিংগাৰ মাটিৰ তলত হয় আৰু tomato মাটিৰ ওপৰত হয় ইয়াৰ পিছত next question to হ'ল 45 ইয়াৰে কম হাদিছে থকা word to হৈছে option B, civil. humble, rude আৰু polite হ'ল human nature আৰু civil to human nature লগত জড়িত নহয় সেই কাৰণে option B to correct হ'ব civil. Next question. In a certain code, stabilize is written as this. How would cricket be written in the same code? গতিকে এইটো আমি ভালকৈ নোটিস কৰিলে ইয়াত গম পাম যে ইয়াতে STU গতিকে ইয়াত 2 এড কৰিছে ঠিক এনেকৈ TUV ইয়াতো 2 এড কৰিছে গতিকে 2 এড কৰিছে প্ৰত্যেকটো ওয়াৰ্ডৰ লগত গতিকে ইয়াৰ লগত আমি 2 এড কৰিব লাগিব গতিকে ইয়াতে 2 এড কৰিলে কিমান হ'ব C লগত 2 এড কৰিলে C D E হ'ব প্ৰথমটো ওয়াৰ্ড তাৰ পিছত নেক্সটটো কি হ'ব E R S T 2 এড কৰিলে T হ'ব ই পিছত T আহিব গতিকে E T থকা ওয়াৰ্ড আছে নে চাও ইয়াত the option B to correct হ'ব আৰু বেলেগ তেনেকুৱা word নাই গতিকে এইটো correct হ'ব ইয়াৰ পিছত next question to হ'ল ইয়াত কৈছে যে select the Venn diagram which best illustrates the relationship among the items given below গতিকে ইয়াত দিয়া আছে 47 ত lawyers, honest, dishonest গতিকে lawyer honest আছে dishonest আছে গতিকে আমি ইয়াক কেনেকৈ লিখিব পাৰো Venn diagramত ইয়াৰ এনসাৰটো হ'ব option D গতিকে এটো lawyer বুলি ধৰি ললে honest আৰু dishonest mutually ইয়াতে related ইয়াৰ পিছত next question to হ'ল 48 police constable peon আৰু people গতিকে এটা police constable আৰু peon হ'ল
মানুহৰ প্ৰফেশ্যন গতিকে আমি লিখিব পাৰোঁ এইটো এনেকৈ অপশ্যন এ ইজ কাৰেক্ট হ'ব যেহেতু এইটো পৃথক পিয়ন আৰু পুলিচ কনষ্টেবলটো গতিকে দুটা বেলেগ বেলেগ প্ৰফেশ্যন হয় সো এনেকৈ লিখিব পাৰোঁ তাৰপিছত নেক্সট হ'ল কুৱেশ্যন নম্বৰ 49 to 50 answer the following questions based on the diagram গতিকে ডায়াগ্ৰামটো দিয়া আছে ইয়াত প্ৰথমটো কুৱেশ্যন দিয়া আছে যে 49 ত which number is in all three figures কোনটো নাম্বাৰ গতিকে তিনিটা ফিগাৰতে আছে গতিকে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ 5 গতিকে এই 5 নাম্বাৰটো তিনিটা ফিগাৰতে আছে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 50 what is the product of numbers which are lying only in rectangle কৈছে গতিকে only rectangle থকা নাম্বাৰ কেইটাৰ প্ৰডাক্টটো কিমান হ'ব গতিকে ৰেক্টেংগুলত এইটো হ'ল ৰেক্টেংগুল গতিকে ৰেক্টেংগুলত only ৰেক্টেংগুলত থকা নাম্বাৰটো হৈছে 6 আৰু 1 গতিকে এইটো মাল্টিপ্লিকেশ্যনটো হ'ব 6 হ'ব গতিকে এনসাৰটো হ'ব 6 অপশ্যন এ ইজ কাৰেক্ট এনসাৰ সো এইখিনি আছিল আজিৰ কুৱেশ্যনৰ পেপাৰখনৰ গোটেইখিনি ডিসকাশন যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক কৰি দিব লগতে আমাৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি দিব আজিলৈকে এইখিনি আকৌ এটা নতুন ভিডিও লগ পাম ধন্যবাদ